Hello guys, Indian Railway System মানে বস্তুটো আপোনালোকক দেখাব লৈছোঁ। বেলেগ ট্ৰেইনো নহয়, একদম ফাষ্টেষ্ট ট্ৰেইন, ইণ্ডিয়াৰ ওৱান অফ দ্য ফাষ্টেষ্ট ট্ৰেইন, ডেট ইজ দুৰন্ত এক্সপ্ৰেছ, যিটো তাৰমানে CSMTৰ পৰা হাওৰালৈ যাব। ট্ৰেইনখন কিমান দেৰি লেট আছে আপোনালোকে চাওক। CSMT মুম্বাইৰ পৰা হাওৰা জাংচনলৈকে 229 কিলোমিটাৰ এতিয়াও বাকী আছে পাবলৈ। 3:25 পাবগৈ বুলি দেখাই আছে বাৰু, কিন্তু ডিলে টাইমটো আপোনালোকে চাওকচোন, 19 ঘণ্টা। মানে পাওঁতে আৰু 2 ঘণ্টা তাত এড কৰি দিয়ক, মানে 21-22 ঘণ্টা লেট হ'ব। পাওঁতেতো প্ৰায় এদিনে লেট হৈ যাব, মানে 24 আৱাৰেই লেট হ'ব, মই যি দেখিছোঁ। ইণ্ডিয়াৰ সবচে ফাষ্টেষ্ট ট্ৰেইনখনৰ যদি এইটো অৱস্থা, বাকীখিনি ট্ৰেইনৰ কি অৱস্থা ন ভাবক। আৰু ছেকেণ্ড কথাটো হৈ গ'ল, মানে যিটো খানা ইয়াত দিছে নহয়, সেইটো মানে কুকুৰো নাখায়। মানে ঠাক্কাচ বনাইছে, মানে ভাত ডালটো অকণ বাৰু ঠিকেই থাক, কিন্তু পনীৰটো মানে 2-3 পিচ দি দিছে আৰু গোটেই পানী। তাৰপিছত চিকেনটোতো মানে ধৰি লওক আপোনাৰ মানে অলপো মানে সিজা নাই, মানে ফাল্টু দিছে। মানে নাই, আগতেতো অকণ হ'লেও কিবা এটা ভাল লাগিছিলে খাই, কিন্তু ডে বাই ডে মানে একদম ডিগ্ৰেড হৈ গৈ আছে, একদম ফাল্টু হৈ গৈ আছে। আৰু সেইটো খানাই আকৌ বন্দে ভাৰততো যায়, মানে ওপৰত লিখা বন্দে ভাৰত বুলিয়ে লিখা আছে, বন্দে ভাৰততো সেইটো খানাই যায়। মানে এজনৰ আকৌ টিকেটৰ দাম হৈছে কিমান, 4800, এজনৰ টিকেটৰ দাম 4800। আমাৰ গোটেইখিনি টিকেট প্ৰায় মানে 23-24,000 মান টিকেট হৈছেগৈ। কিন্তু মানে একদম বেলগাড়ী নিচিনা চলিছে, মানে যেতিয়াই তেতিয়াই মানে একদম মালগাড়ীবোৰ আগত যাবলৈ দিছে, এইখন ৰখাই দিছে। তাৰমানে এইটো অৱস্থা। লোকেলবোৰ যাবলৈ দিছে, এইখন ৰখাই দিছে।